pura ekdom homemade. Wow. Hello guys, welcome to my new vlogs. আজি আমি Oreo biscuit chocolate cake banam. এই 4 rupees to hobo ei 4 rupees na 40 rupees manor bitorot enuka Oreo biscuit. Ei tomor usarate thake bato. Hi kwa. Hi. Amar blog site thake hoyne? So ami Oreo mane chocolate cake banam Oreo biscuit di etu amar 40 rupees er bitorot gutte hoi jabo 6-7 মান নহলে 6-7 টা মান কেক হবো যেহেতু বাজারত যদি এটা chocolate cake কিনো 60 rupees লয় সো ভাবিছো ফটাফট ইনস্ট্যান্ট বনাও আৰু প্রিন্সে বনাও পারিবে ইমান বেছি ইজি হয় সো প্রসেস খিনি দেখাই দিব ৰব এই চকলেট এটো Oreo বিস্কুট লাগিব আৰু আমি লৈছো ডেইরি মিল্ক চকলেট আপোনাৰ জিমন বিস্কুট ইটো লব জিমন মানে Oreo বিস্কুট বা যেনুকা হয় বিস্কুট ললে হল আমি লৈছো ম্যাকবেটিসৰ আপোনালোকে Oreo লব পাৰে ব্র্যান্ডটো আপোনালোকৰ কথা আৰু লৈছো ডেইরি মিল্ক চকলেট আৰু গাখীৰ লাগিব অকমান আৰু বেকিং সোডা অকমানি জাস্ট অলপ মান নহলেও হয় তথাপিও আৰু এনেকুৱা ডিসপোজেবল কাপ লৈছো এনেকুৱাত বনা চাই লও ইতে মিক্সিত গ্ৰাইন্ড কৰি দিব লাগিব সো গুটে Oreo বিস্কুট খিনি আমি এনেকে দি দিলো এতিয়া এখিনি ধুনিয়াকে মিক্সিত গ্ৰাইন্ড কৰি লম মানে এটা পাউডাৰ টাইপৰ বনাই লম সো এয়া মিক্সিত ইটো গ্ৰাইন্ড কৰি ললো এয়া দেখিছনে প্রিন্স পাউডাৰ হৈ গল নে আৰু এইবোৰ ডেইরি মিল্ক চকলেট আছিল আপোনালোকে যিকোনো চকলেট লব পাৰে ইয়াতে অকমান জাস্ট অলপমান গাখীৰ দি মই এখিনি মেল্ট কৰি লম তেতিয়া চকলাভা কেকৰ মাজত দিব লাগিব আৰু অলৰেডি মোৰ তাতে অকমান চকলেট মানে গনাছ বুলি কয় এখিনি সেম এনেকৈ বনাইছো ডেইরি মিল্কত অকমান গাখীৰ দি এখিনি গৰম কৰি লম আপোনালোকে গেছটো গৰম কৰিব পাৰিব কিন্তু মই জাস্ট 20 সেকেন্ড মান দি দিও ওভেনত এইবোৰ দেখিছেনে গৰম গাখীৰ দি দিলে মেল্ট হৈ যায় ধুনিয়াকে এতিয়া মই এখিনি মিক্স কৰি লম ভালদৰে প্রিন্স মিক্স কৰাছোন পাৰিবনে হৈ লোৱা ভালকে মিক্স কৰি লোৱা আপোনালোকে গৰম গাখীৰত যদি ডেইরি মিল্ক চকলেটটো দি দিয়ে তেতিয়া এনেকৈ হৈ যাব মোৰ গাখীৰটো ঠাণ্ডা আছিল এই কাৰণে ওভেনত 20 সেকেন্ড দি দিছো মেল্ট হৈ গৈছে ন এতিয়া মই এখিনি সাইড কৰি থম এতিয়া আমি এইটো কাপ দি দিম এতিয়া এখিনিত কি দিব লাগে এখিনি দেখুৱাই আছো ৰব তখিনি ইয়াতে দি দিম মানে এইটো বিস্কুটৰ গুৰি খিনি এক মিনিট লবক দে আমি সোয়া এনেকে দি থাককে ডাইৰেক্ট দি দিয়া দেখিছনে আছে নেকি আৰু আছে লবা এখন দি সব কিমান আছে অকমানে আছে হৈ গল আছে অকমান সো এখিনি মই খাই দিম কি খাই দিম এতিয়া এইখিনি গাখীৰ দি দিম এখিনি গুটেম দি দিয়াচোন দিয়া আৰু গাখীৰ লাগিব অলপমান চোৱা মিল্ক লৈ আহা চোৱা ষ্ট'ৰ ৰুমৰ পৰা আদা দিয়াচোন অলপমান দিয়া বাস 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 এতিয়া আমি এখিনি ভালদৰে মিক্স কৰিম একো দিয়া নাই জাস্ট বিস্কুটৰ গুৰিখিনি গাখীৰ দিছো আমি যেনেকৈ মালপোৱা বনাও মানে কেকৰ হেনেকুৱা টাইপ এটা বেটাৰ বনাই লম ইয়াতে অকমান তেল লগাই দিছো নহলে আঠালে লাগি যাব এই কাৰণে অলপ কাপ কেটা তেল লগাই দিছো এই সব কাৰণে এনেকুৱা হয় এইটো চকলেটটো অলপ ঠাণ্ডা হৈ গল আৰু একো দিয়া নাই অকল মিল্ক আৰু বিস্কুট দিছো বিস্কুটৰ গুৰিখিনি ইয়াতে আপোনালোকে বেকিং সোডা অলপমান দিব পাৰে কিন্তু মই দিয়া নাই জাস্ট এনেকৈ বনাম এতিয়া এই বিস্কুটৰ এখিনি ইয়াতে দিয়া 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 দি আছে হাই মুখ দিব দিয়া নহলে দিয়া দিয়া আৰু 1 স্পুন দিয়া বাস ৰখা এতিয়া এইটো দিয়া ইয়াৰে চকলেটটো 1 স্পুন ইয়াতে দি দিয়া আমি যে মেল্ট কৰিছিলো চকলেট সেইটো ইয়াতে দি দিছো মাজত মানে ইয়াতে চকলেট অকমান দি দিলো হৈ গল হ'ব দিয়া হ'ব উঠে লেতেৰা হৈ গল এতিয়া ইয়াতে আৰু অকমান বিস্কুটৰ এখিনি দি দিও দি দিয়া ইয়াৰ ওপৰত পৰিয়ে গলি হয় একো নাই 1 স্পুন দিয়া মানে ঢাকি দিলা মাজত থাকি গল নে চকলেটখিনি এতিয়া অকমান এনেকৈ লৰাই দি বাস হৈ যাব দিয়া বাকিখিনি মই কৰি দিওঁ দেই সো প্রিন্সে তেতিয়া দেখাইছিল অলপ লেতেৰা লেতেৰা হৈ গৈছিল মই এইটো কৰিছো আৰু এটা দেখুৱাই দিওঁ এনেকৈ 2 স্পুন বিস্কুটৰ গুৰিখিনি গাখীৰ মিলাই যে কৰিছিলো সেইখিনি লৈছো আৰু ইয়াতে এতিয়া এনেকৈ চকলেট লৈছো
এয়া দেখিছে এয়া মেল্টেড চকলেটখিনি এনেকৈ দিছোঁ আৰু 1 স্পুন ইয়াতে এইটো দি দিছোঁ হৈ গ'ল এতিয়া মই এইখিনি টেপ কৰি দিম এনেকৈ এতিয়া মই গোটেইখিনি ৰেডি কৰি লওঁ চ' আপোনালোকে এনেকৈ কেৰাহীটো কৰিব পাৰে কেৰাহীটো 5 মিনিটমান আগতে গৰম দিব এনেকুৱা এটা ষ্টেণ্ড দিব যিকোনো ষ্টেণ্ড দিয়াৰ পিছত এই কাপবোৰ দি দিব এনেকৈ দি ঢাকনখন মাৰি দিব পাৰে কম ষ্টিমত জুইটো কম কৰি দিব 15 মিনিট দিলে হ'ব মই কিন্তু আজি কেৰাহীত নবনাওঁ মই জাষ্ট আপোনালোকক প্ৰচেছটোহে দেখুৱাই দিছোঁ এনেকৈও ধুনীয়াকৈ হৈ যায় জাষ্ট কেৰাহীটোত ষ্টেণ্ড এডাল দিব তাৰ ওপৰত কাপবোৰ দি ঢাকনখন মাৰি দিব 15 মিনিটৰ কাৰণে আৰু গেছৰ ফ্লেমটো একদম কমকৈ দিব মই কিন্তু এনেকৈ ৰেডি কৰিছোঁ মই আজি অভেনতে দিম 15 মিনিটৰ কাৰণে এতিয়া মই প্ৰি হিট হ'ব দিছোঁ অভেনটো একদম ইজি হয় আপোনালোকে বনাব ট্ৰাই কৰিব বহুত ইজি আপোনালোকতো দেখুৱালে একো মই দিয়া নাই জাষ্ট অৰিঅ' বিস্কুটখিনি গাখীৰ দি মিক্স কৰি মানে পেষ্ট এটা বনাই লৈছোঁ আৰু চকলেটখিনি গৰম গাখীৰ দি মেল্ট কৰি লৈছোঁ একদম ইজি প্ৰচেছ মানে কি সদায় সদায়তো আৰু বাহিৰৰ বস্তুখিনি কিনি আনি খোৱাটো ভালো নহয় আৰু যিহেতু আজি ছানডে মই চাগে ব্লগটো আজিয়ে দি দিম চ' আজি যিহেতু ছানডে হয় ভাবিছোঁ প্ৰিন্সকো অকণমান এনেকৈ কৰি অকণমান টাইম পাছ কৰোঁ কিবা এটা নতুন ৰেচিপি আপোনালোকৰ লগতো শ্বেয়াৰ কৰি যিহেতু বনাইছোঁ আৰু মই এইবোৰ কিন্তু মই ইউটিউবত চাইহে শিকিছোঁ দেই এনেকুৱা নহয় যে মই নিজে কিবা ভাবি বনাইছোঁ এইবোৰ মই ইউটিউবতে মানে এদিন স্ক্ৰল ডাউন কৰি থাকোঁতে মই আগতে বনাইছোঁ বাৰু বহুতবাৰ কিন্তু শ্বেয়াৰ কৰা নাছিলোঁ আপোনালোকৰ লগত ভাবিছোঁ আজি শ্বেয়াৰো কৰোঁ মানে কেনেকৈ বনাই আপোনালোকে বনাব পাৰিব আৰু ইউটিউবত কিবা এটা ভিডিঅ' দেখিলোঁ দেখি বনাইছিলোঁ আৰু বহুত ধুনীয়া হৈছিল খাবলৈ বহুত টেষ্টি হৈছিল একদম ইমান টেষ্টি কি মই ভাগৰি গৈছোঁ কিন্তু আৰু খাই আছোঁ ভাগৰি যোৱাৰ পিছতো খাই আছা ন স্কুলতো দিছিলোঁ হয়নে ঠিক আছে অভেনটো প্ৰি হিট হৈ গ'ল এতিয়া মই এইখিনি দি দিম 15 মিনিটৰ কাৰণে 15 মিনিট দিম 6 5 4 3 2 1 সবাই গৰম আছে চাও দে হৈ গ'ল আমাৰ ৰবা অলপ পিছত খুলিম দেই এইয়া হৈ গ'ল চকলেটখিনি ওলাই আহিছে অকণমান অলপ ঠাণ্ডা হ'লে খাব পৰা যাব চ' এইয়া কেক ৰেডি হৈ গ'ল প্ৰিন্স কেক ৰেডি ঠাণ্ডাও হৈ গ'ল এতিয়া খোলা খোৱা কেনেকুৱা লাগিছে ৰবা খোলো এইয়া চাওক কি ধুনীয়া স্পঞ্জি হৈছে এইয়া চাওক স্পঞ্জিও হৈছে একোৱেই দিয়া নাই ইমান ইজিলি বনাব পাৰে টিফিনতো দিব পাৰে কামোৰা চাও চকলেটটো দেখাই দিয়া এইফালে চকলেট ওলোৱা নাই এতিয়াও চাও কামুৰি চকলেট আহিলে ক'বা হা চকলেট আয়া কেঁচা লগা খাকে ভাল আছে প্ৰিন্স খোৱা আৰু চকলেটটো ওলালে দেখাই দিবা দেই চবেই চাই আছেনে এইয়া চকলেটখিনি দেখিছেনে এইয়া ওলাইছে তোমাৰ বি নিকলা এইয়া পুৰা চকোলাভা কেক বাবা এয়া কি ধুনীয়াকৈ চকলেটখিনি ওলাই গৈছে ৱাহ পুৰা একদম হোমমেড ৱাও কালি টিফিনত দিম দেই তোমাক ভাল লাগিছে অ'কে কৈ দিয়া আপোনালোকে ঘৰত ট্ৰাই কৰিব লাইক এণ্ড ছাবস্ক্ৰাইব বাই এণ্ড